গুড মৰ্ণিং এভৰিৱান। মই কৈছিলোঁ যে আমাৰ কলেজত ইণ্টাৰনেশ্যনেল ছেমিনাৰ আছিলে, তো এজ এ ভলেণ্টিয়াৰ আমাক চিলেক্ট কৰিছিলে ছাৰহঁতে। তো মই তালৈ যাবৰ কাৰণে ৰেডি হ'লোঁ। আহিয়ে দেখোঁ যে এইফালে ভূপেন হাজৰিকা আৰু আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গৰ ফটোত চাকি আৰু ধূপ জ্বলাই মেলি ৰেডি কৰিলে। আৰু তাৰ পৰাই আমাৰ কলেজৰ পৰা সকলোকে এখন আই কাৰ্ড প্ৰভাইড কৰিছিলে। তো আই কাৰ্ডখন মেমৰ ওচৰৰ পৰা লৈ আমি সকলো আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ, যিহেতু ব্ৰেকফাষ্ট লাঞ্চ সকলোৱে কুপন দিয়া হৈছে। আৰু আমাৰ এইকেইজন হৈছে ৰিচাৰ্চ পাৰ্চন। ভিতৰতে 3জন আছিলে ইণ্ডোনেছিয়া, কাঠমাণ্ডু আৰু থাইলেণ্ডৰ। তো সেইকেইজন ৰিচোৰ্চ পাৰ্চনে অনলাইন ছেশ্যনে কৰিছে, আৰু অনলাইন ছেশ্যনটো শেষ হোৱাৰ পিছতে আমাৰ অফলাইন ছেশ্যনটো ষ্টাৰ্ট হৈ গ'ল বাকী 5জন ৰিচোৰ্চ পাৰ্চনৰ লগত। আৰু তাৰপাছতে আমি আহিলোঁ লাঞ্চ কৰিবলৈ, আৰু লাঞ্চটো কৰাৰ পিছতে আমাৰ সকলো প্ৰেজেণ্টাৰ্ছে প্ৰেজেণ্টেশ্যনবোৰ প্ৰিপেয়াৰ কৰি আমাৰ ইয়াত প্ৰেজেণ্ট কৰিছে, আৰু ৰিচোৰ্চ পাৰ্চনে সিহঁতক জাজ কৰিছে। তো দিনটো আমাৰ এনেকৈয়ে পাৰ হ'ল। তো আজিলৈ এৰিছোঁ, বাই বাই।